Hello everyone, Assalamu alaikum, Namaskar, good afternoon. মই সবনমে আজি এটা চিকেন ফ্ৰাই ৰেচিপি লৈ আপোনালোকৰ মাজত আহিছো। তাৰ কাৰণে মই লৈছো এয়া আধা কেজি চিকেন আৰু সৰু সৰুকে এনেকে পিচ কৰি লৈছো। আৰু এয়া হাফ টিস্পুন দিছো হালধি, টিস্পুন দিছো তন্দুৰী মছলা, টিস্পুন দিছো জিৰা পাউডাৰ, হাফ টিস্পুন দিছো ধনিয়া পাউডাৰ, এয়া দিছো কাশ্মীৰী ৰেড চিলি পাউডাৰ, টিস্পুন দিছো মিট মছলা, সোৱাদ অনুসৰি দিছো নিমখ। লৈছো এটা কোণনত এটুকুৰা আদা, কেইফুটমান নহৰু আৰু 1 চামুচ দিছো এয়া জালুক, গোটা জালুক। এতিয়া এইখিনি একেলগে খুন্দি লম। এইখিনি ইয়া খুন্দা হৈ গ'ল মোৰ। এতিয়া এইখিনি মই চিকেনখিনিত এয়া দি দিছো। চামুচ দিছো এয়া সয়া সস, অকণমান দিছো ফুড কালাৰ, এয়া দিছো বেচন 1 চামুচ আৰু 1 চামুচ বেচন দিম। দিছো 1 চামুচ সুজি আৰু 1 চামুচ সুজি। এতিয়া হাতখন ধুই আহি ধুনীয়াকৈ মই মিলাই লৈছো। ধুনীয়াকৈ এইখিনি মেৰিনেট কৰি 10 মিনিট এই ধৰণে ৰাখি দিম। 10 মিনিটৰ কাৰণে এইখিনি ফ্ৰিজত ভৰাই থওঁ। 10 মিনিটৰ পিছত চিকেনখিনি ওলোৱালো আৰু অকণমান এতিয়া আকৌ ইয়াতে বেচন দি দিছো। বেচনখিনি দি আকৌ মই সানি লৈছো। এতিয়া এইখিনি ফ্ৰাই কৰিম। কৰিবলে মই এখন লোহা কেৰাহীত মিঠাতেল আৰু ৰিফাইন মিক্স কৰি দিছো। এতিয়া এক পিচকে দি দিছো। তেল গৰম হৈ যোৱাৰ পিছত দিছো চিকেন, এক পিচকে দি দিম। এয়া মই গেছৰ জুইটো একদম মিডিয়ামত ৰাখিছো আৰু মই এটা সাইড হ'বলৈ দিছো। হেল্ল' গাইজ, এয়া চব মোৰ চিকেন ফ্ৰাই ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে ভাতৰ লগত সাৰ্ভ কৰিম আৰু খাম এতিয়া আমি দুপৰীয়া। কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো কমেণ্ট কৰিব দেই। এভৰিৱান, এয়া মোৰ চিকেন ফ্ৰাই ৰেডি হৈ গ'ল। কেনেকুৱা পালে মোৰ ৰেচিপিটো চাই পেলাই কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ চাই থকাসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত মোৰ শবনম জাহান আছে, ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহিছোঁ পুনৰ আকৌ এটা নতুন ৰেচিপি লৈ আহিম। বাই বাই।